হেল্ল' ষ্টুডেণ্টছ, মই মধুমিতা আৰু আজি আমি পঢ়িম ভগ্নাংশৰ পূৰণ মানে ফ্ৰেকশ্যন অফ মাল্টিপ্লিকেশ্যন। ঠিক আছে, ফ্ৰেকশ্যনৰ মাল্টিপ্লাইবোৰ কেনেকৈ কৰে, মাল্টিপ্লিকেশ্যন চিন যদি মাজত থাকে ফ্ৰেকশ্যন কৰোঁতে তেনেহ'লেনো কেনেকৈ কৰে চাই লোৱা। চ' মই এটা এক্সাম্পল লৈছোঁ, ধৰি লোৱা 3/5 ইনটু 15/9 কিমান লৈছোঁ? 3/5 ইনটু 15/9 লৈছোঁ। এতিয়া চোৱা, ইয়াতে আমি কি কৰিব পাৰোঁ, এই ক্ৰছকে মাল্টিপ্লাই, ক্ৰছকে আমি কি কৰিব পাৰোঁ, কটাকটি কৰিব পাৰোঁ। মানে কি হয়, এই 5 দি পিনে 15ক আমি কাটিব পাৰোঁ বা ডিভাইড কৰিব পাৰোঁ, হয় নাই? যিটো আমি নৰ্মেলি ক'ব পাৰোঁ যে ডিভাইড কৰিব পাৰোঁ। মানে কিমান, 5 দি যদি আমি 15ক কাটো তেনেহ'লে কিমান হ'ব? 5ৰ ঘৰত 15 আছে নে নাই? 5 3 = 15। চ' আমি কি কৰিব পাৰোঁ, 5 দি 3 দি পিনে আমি 15ক কাটি দিব পাৰোঁ। হ'ল? চ' কি হ'ল, 5 3 = 15 হৈ গ'ল। ঠিক তেনেকৈ আমি এই 3 আৰু 9টোক কাটিব পাৰোঁ নে নোৱাৰোঁ? 3 দি পিনে 9ক পাৰোঁ, 3ৰ ঘৰত 9 আছে, 3 3 = 9। চ' কি হৈ যাব, 3 3 = কিমান হ'ব? 9 হৈ যাব। হ'বনে? কিমান ওলালে? 3/3 ওলাই গ'ল। এতিয়া 3/3টোকো আমি কাটিব পাৰোঁ নে নোৱাৰোঁ? পাৰোঁ। এইটোক আমি কাটিলে কি হ'ব? 3 1 = 3, মানে 3 গুণে কিমান হ'ব? 3। তাৰ মানে আমাৰ এনসাৰ কিমান ওলাই যাব? 1 ওলাই যাব। আমি এনেদৰে মাল্টিপ্লাই কৰি পিনে লঘিষ্ঠ ৰূপত লৈ যাব পাৰোঁ, একদম এনসাৰ উলিয়াব পাৰোঁ। ঠিক আছে, চ' এনেকৈ আমি পূৰণ কৰিব পাৰোঁ ভগ্নাংশৰ। আৰু এটা এক্সাম্পল লৈছোঁ, চোৱা। ধৰি লোৱা এতিয়া যেনিবা আমাৰ কাটিব পৰা একো নাই। ঠিক আছে, কাটিব পৰা নাই, আমি কাটিব নোৱাৰোঁ। যেনিবা ধৰি লোৱা 7/2 আছে ইনটু 3/5 আছে। চ' আমি এতিয়া দেখিলোঁ ইয়াততো আমি ক্ৰছকেও মাল্টিপ্লাই কৰিব, কাটাকাটি কৰিব নোৱাৰোঁ বা এনেকৈ ওপৰে ওপৰেও কৰিব নোৱাৰোঁ। পাৰিম জানো? চোৱাচোন, 7 আৰু 2ৰ কোনো মিলেই নাই, আছে জানো? নাই। 3 আৰু 5ৰো নাই। এফালে 3 আৰু 2 নহ'ব, 7 আৰু 5ৰ নহ'ব। তো তেনেকৈ কৰিলে আমি জানো কটাকটি কৰিব পাৰিম? নোৱাৰোঁ। চ' এনেকুৱা টাইপৰ যদি থাকে মাল্টিপ্লাই কৰিবৰ সময়তে ফ্ৰেকশ্যনত, তেতিয়া আমি কি কৰিম, এই তলে তলে পূৰণ কৰি বা ওপৰে ওপৰে পূৰণ কৰি পিনে ভেলুটো পুট কৰি দিলে হ'ব। মানে কি ক'লো মই, যে তলত যিটা নাম্বাৰ আছে 5 আৰু 2 আছে, তো 5 2 কিমান হৈ যাব? 10 হৈ যাব। চ' 10টো আমি ক'ত লিখি দিম? তলত লিখি দিম। আৰু 7 আৰু 3টো কি আছে? 7 3 = 21, চ' 21টো ওপৰত লিখি দিম। চ' এনেদৰে আমি লিখি দিলে কি হৈ যাব? আমাৰ এনসাৰ ওলাই যাব। ঠিক আছে, ক্লিয়াৰ? চ' এনেকৈ কৰিলে আমাৰ কি হ'ব? এনসাৰ ওলাই যাব। চ' যদি মানে এনেকৈ অমিল থাকে, আমি কটাকটি যোৱাব নোৱাৰোঁ, তেনেহ'লে মাল্টিপ্লাই কৰি দিবা, পূৰণ কৰি দিবা, দেন হৈ যাব। ঠিক আছে, অ'কে। চ' এবাৰ আমি পূৰণৰ পিছত কি শিকিম? হৰণ শিকিম। ঠিক আছে, হৰণটোনো কেনেকৈ কৰে? চ' মাল্টিপ্লিকেশ্যনৰ জেগাত আমি কি লিখিম? এটা ডিভিজন। ঠিক আছে, ভগ্নাংশৰ কি হ'ব? হৰণ হ'ব। চোৱা, কি শিকিম বুলি ক'লো? ডিভিজন, হয়নে? ডিভিজন অফ ফ্ৰেকশ্যন, ভগ্নাংশৰ হৰণ। চ' ডিভিজন হ'লে কেনেকৈ কৰিব পাৰি চোৱা। চ' ডিভিজন যদি আমি কৰিব যাওঁ তেনেহ'লে কি হ'ব? এক্সাম্পল এটা লৈ লৈছোঁ। ধৰি লোৱা 3/5 আছে। কিমান আছে? 3/5 আছে। এতিয়া আছে যেনিবা আমাৰ ডিভাইড 9/15। কিমান? 9 কিমান আছে? 15 আছে। ঠিক আছে, 9 কিমান আছে? 15 আছে। এতিয়া আমি ডিভাইড কৰিব লাগে। চ' এনেকুৱা ডিভাইড যদি থাকে, ডিভাইড থাকিলে আমি কি কৰিব লাগে, বা হৰণ চিন যদি থাকে, আমি হৰণটোক পূৰণলৈ কনভাৰ্ট কৰিব লাগে। ঠিক আছে, ডিভাইডটো কি কৰিব লাগিব? মাল্টিপ্লিকেশ্যন চাইনলৈ কনভাৰ্ট কৰি ল'ব লাগিব। তেতিয়াহে আমি কটাকটি কৰি পিনে এনসাৰটো উলিয়াব পাৰোঁ। তাৰ মানে কি হ'ব? 3/5 টো 3/5 থাকিব। এই ডিভিজন যিটো চাইন আছে বা হৰণৰ যিটো চাইন আছে, সেইটো কি হৈ যাব? চেঞ্জ হৈ পিনে কি হ'ব? মাল্টিপ্লিকেশ্যন চাইন আহি যাব, পূৰণৰ চিন আহি যাব। ঠিক আছে, চ' পূৰণ হৈ যোৱাৰ লগে লগে কি হ'ব? এতিয়া মনত ৰাখিবা, এই যিটো চাইড, ৰাইট চাইডৰ যিটো ফ্ৰেকশ্যন আছে, ৰাইট চাইডৰ যিটো সোঁফালৰ যিটো ভগ্নাংশ আছে, সেইটো কি হ'ব? উল্টি যাবগে, মানে বুজি পাইছানে? কি হৈ যাব? আমি উলুটাই দিব লাগিব। ঠিক আছে, মানে এই ওপৰৰটো কি হ'ব? তললৈ নামি আহিব, তলৰটো ক'লৈ যাবগে? ওপৰলৈ উঠি যাব। বুজি পালা কথাটো? কনভাৰ্ট কৰি দিব লাগিব। চ' আমি কি কৰিব লাগিব? হৰটো লবৰ জেগাত, লবটো হৰৰ জেগাত, ডিনমিনেটৰটো ক'ত যাবগে? নিউমাৰেটৰৰ জেগাত, আৰু নিউমাৰেটৰটো ডিনমিনেটৰৰ জেগাত আহি যাব। তাৰ মানে আমি কি লিখিব লাগিব? আমি মাল্টিপ্লিকেশ্যন চাইন দিয়াৰ লগে লগে কি হৈ যাব? 15টো ওপৰলৈ গুচি যাব, 9টো তললৈ নামি আহিব। এনেকুৱা হ'ব। বুজি পালা? সদায় মনত ৰাখিবা, আমি ডিভাইড চাইনটো কনভাৰ্ট কৰাৰ লগে লগে পূৰণলৈ
ৰাইট সাইডৰটোৱে চেঞ্জ হ'ব কিন্তু ইফালৰটো চেঞ্জ নহয় ৰাইট সাইডৰটো সদায় ঠিক আছে হুফালৰটো চেঞ্জ হয় সেইটো মনত ৰাখিবা সো এইবাৰ কি দেখিলো এবাৰটো আমি ক্ৰস কে মাল্টিপ্লাই কৰিব পাৰো মানে কটাকটি কৰিব পাৰো কি হৈ যাব 3 3 যা 9 হৈ যাব 5 3 যা 15 হৈ যাব হে আগৰটো নিচিনা ওলাই গল চোৱা 3/3 হৈ গল 3 1 যা কিমান হৈ যাব 3 মানে आंसर আলটিমেটলি কিমান ওলাব 1 ওলাই যাব বুজি পালা কথাটো সো এনেকে কৰি আমি ডিভাইড কৰিব লাগে ঠিক আছে আৰু যদি বোলে অৰ্থনীতিৰ নিচিনা বোলে ক্ৰস একো নগল তেতিয়া কি কৰিবা তেতিয়া হয় একে পুৰণলে কনভাৰ্ট কৰি লৈ গলে হল ধৰি লোৱা 2 কিমান আছিল আগতে 7 আছিল ডিভাইড 3 কিমান আছিল 5 আছিল এটা কনভাৰ্টটো কৰিব লাগিব হয়নে কনভাৰ্ট কৰিলে আমি মাল্টিপ্লাই কৰিব পাৰিম সো 2/7 to 2/7 হৈ থাকিব মাল্টিপ্লিকেশন সাইনটো আহি যাব 5 to ওপৰলে গৈ যাব 3 to তললে নামি আহিব তাছতে কি হ'ব এতিয়া আমি কটাকটি জানে চাই লম যদি না যায় তেনেহলে হে আগৰ নিচিনা তলৰটো তলৰ ভাগে পূৰণ কৰি দিম ওপৰটো ওপৰৰ ভাগে তাৰ মানে 7 3 যা হৈ যাব 21 আৰু 2 5 যা হৈ যাব 10 সো এনেকুৱা হৈ যাব না आंसरটো আমাৰ এনেদৰে ওলাব ঠিক আছে সো এনেকে আমি পূৰণ আৰু হৰণৰ ভগ্নাংকটো কৰিব পাৰি ঠিক আছে